হেল্ল' গাইজ, মই আজি আপোনালোকক দেখুৱাম কেঁচুখনা গাঁওখন কেনেকৈনো সৃষ্টি হ'ল। সেয়া এতিয়া এজন মানুহৰ ওচৰতে আপোনালোক গৈ আছোঁ। এইজন মানুহজন তেওঁ ক'ব আজি কেঁচুখনা গাঁওখন কেনেকৈ সৃষ্টি হ'ল। কওকচোন আপুনি। গাঁও সেই সৃষ্টি 1950 চনৰ ভূমিকম্পৰ আগতে মানুহ মাত্ৰ ইয়াত 5 ঘৰ আছিলে। সেই 5 ঘৰ আহিছিলে ঢকুৱাখনা, ঘিলামৰা আৰু বৰদলনি এনেকৈ আহি মানুহ 5 ঘৰ বসস্থান কৰি আছিলে। তাৰপিছত আহিলে জোৰকটা, ক'ৰবা এনেকৈ চাহঘৰ হৈ থাকোঁতেই বানপানীয়ে হয় ভূমিকম্পই নেপেৰাকৈ ভূমিকম্প হোৱাৰ ফলতে ইয়াত মানে যেনি তেনি ঠায়ে ঠায়ে কাঠৰ দম খালে, ঠায়ে ঠায়ে মাছ দম খালে, ঠায়ে ঠায়ে বিভিন্ন বস্তু দম খাই এতিয়া এই গাঁওখন এখন ৰখাল গাঁও, যিখন গাঁও মানে কেঁচুখনা কোচ গাঁও ৰূপে খ্যাত হ'ল। ইয়াতে কেঁচুৱে খানি খানি পাৰ ভাঙি ভাঙি গোটেই নদী বৈ গ'ল। গৈ ইয়াত 3খন কেঁচুখনা নদী হ'ল। গাঁৱৈখনা, কেঁচুখনা, আচল কেঁচুখনা, কেঁচুখনা কছাৰী গাঁও, কেঁচুখনা কোচ গাঁও, ধোৱাবাৰী, বঠাদৈ গুৰিয়াখনাত পালে। তাত গুৰিয়ে দম বান্ধিলে, তাত গুৰিয়াখনা হ'ল। এইদৰে আমাৰ এই ৰখাল গাঁওখন ভৰপূৰ হৈ আজি মাত্ৰ 5 বছৰ বানপানীৰ পৰা ৰেহাই পায় এতিয়া মানুহখিনি নিৰাময়কৈ বাসস্থান কৰি যেনে তেনে ঘৰ দুৱাৰ লৈ আৰামত খাই আছে এতিয়া ৰজা। হেল্ল' গাইজ, এনেকৈ কেঁচুখনা গাঁওখন সৃষ্টি হ'ল। আপোনালোকে এতিয়া চালে অকণমান কেঁচুখনা গাঁওখন অকণমান আগত দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম মই। সেয়া বান্দৰ, ইয়াত বান্দৰ বহুত ভৰপূৰ। থেংক ইউ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছাবস্ক্ৰাইব, কমেণ্ট আৰু লাইক এটা কৰি দিব। থেংক ইউ।